গ'ল মোৰ পিংক ডে সেল নাইকা বক্স আৰু সদায় যেতিয়া পিংক ডে সেল হয় তেতিয়া মোৰ পইচা অলপ বেছিকৈ যায় প্ৰত্যেকটো পিংক ডে সেলতে মই বস্তু কিনো নিকিনাকৈ থাকিব নোৱাৰোঁ ৰিকুৱাৰমেণ্ট এটা ওলাই যায় যিহেতুকে মেকআপবিলাক কৰি থকা যায় সেইকাৰণে ৰিফিলিং কৰিবলগীয়া হয় মেকআপৰ প্ৰডাক্টছবিলাক চ' এয়া চাই যাওক মই কি আনিলোঁ এবাৰ দুটা বক্স আহি পাইছে আৰু এটা বক্স আহিবলৈ বাকী আছে কিন্তু আই কাণ্ট ৱেইট সেইকাৰণে মই ভাবিলোঁ আজি এই বক্সকেইটা আপোনালোকক আনবক্সিং কৰি পেলাই দেখাওঁ বহুত দিন হ'ল দেখুওৱা হোৱা নাই আপোনালোকক মোৰ মেকআপৰ প্ৰডাক্টছবিলাক সেইকাৰণে এইবাৰ ভাবিলোঁ যে সোনকালে আপোনালোকক এবাৰ দেখাই লওঁ ৰিভাইটালিফ্ট ডে ক্ৰীম আৰু এইটো আনিলোঁ পেকৰ আপোনাৰ ছেপাৰেশ্যন প্ৰাইমাৰ প'ৰ ছেপাৰেশ্যন প্ৰাইমাৰ এইটো বহুত ভাল হয় চ' এইটো মই আনিলোঁ এইবাৰ এইটো জেল বেছ হয় ইয়াতে স্পেচুলা এখন দিয়া আছে পেক চাৰা একদম বহুত বেছি ভাল বুলি শুনিছোঁ এইটো সেইকাৰণে এইবাৰ মই এইটো আনিলোঁ ৱাও তাৰপিছতে আনিলোঁ মই মাইক্ৰ'ফিনিছ মেকআপ ফিক্সাৰ পেকৰ এইটো বহুত ভাল হয় ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো বহুত বেছি ধুনীয়া হয় এইটো হ'ল একুৱা ব্লাষ্ট ৱাটাৰ বেছ মইশ্চাৰাইজাৰ বহুত বেছি ভাল হয় এগেইন পেকৰ বস্তু সকলোখিনি ভালেই হয় প্ৰফেশ্যনেলত আমি পেকৰ বস্তুবিলাক খুব বেছি ইউজ কৰোঁ চ' এখন স্পেচুলা এখন দিছে লগত তাৰ লগতে 2 নম্বৰ পেকেটটো খুলি থাকোঁতে 3 নম্বৰটো আহি পাই গ'লেই সেইকাৰণে পটাপট সেইটো খুলিছোঁ আপোনালোকক দেখাওঁ ইয়াত আহিছে এটা ৰিকৰ্ডৰ প্ৰাইমাৰ তাৰ লগতে এটা ল'ৰিয়েলৰ প্ৰডাক্ট মোৰ পাৰ্চনেল ইউজৰ কাৰণে প্ৰডাক্টখিনিৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু আপোনালোকে নাইকা চেলত কিবা ল'লেনে জনাবচোন দেই